আমাৰ জীৱনটো ছুটি এই জীৱনটো আমি কেনেদৰে জীয়াই থকা উচিত আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু তুমি সৃজিছিলা যোন বেলি তৰা ইয়াৰ কাষলে মোৰ যিছু তুমি আহা তুমি সৃজিছিলা যোন বেলি তৰা ইয়াৰ কাষলে মোৰ যিছু তুমি আহা যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছু তুমি চিৰদিনে মোৰ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছু তুমি চিৰদিনে মোৰ যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু
প্ৰভু যীশু প্ৰভু যীশু প্ৰভু যীশু নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ জাকবৰ পত্ৰ নামৰ পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 4 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জাকব পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম জাকবে অতি স্পষ্টকৈ কৈছে যে আমাৰ মাজত থকা যি বিবাদ আৰু ঈৰ্ষা সেইবোৰ কেতিয়াও ঈশ্বৰৰ পৰা উৎপত্তি নহয় সেইবোৰ ঈশ্বৰৰ পৰা অহা জ্ঞান একেবাৰেই নহয় এয়া পাৰ্থিব মাংসিক আৰু শয়তানৰ পৰাহে অহা ঈশ্বৰে মানুহৰ মনত আৰু মানুহৰ মাজত খেলিমেলিৰ সৃষ্টি নকৰে ঈশ্বৰে সকলো কথা সুশৃংখলভাৱে কৰে যিমানবোৰ খেলিমেলিৰ সৃষ্টি হয় সেই সকলোবোৰ শয়তানেহে কৰে আৰু তেনে খেলিমেলিবোৰৰ সৃষ্টি কৰিবলৈ শয়তানে সহায় লয় মানুহৰ অতি সৰু অথচ ভয়ংকৰ অংগটোৰ যাৰ নাম হৈছে জিভা কিন্তু ঈশ্বৰৰ পৰা যি কথা আহে যি জ্ঞান আহে সেয়া সৰল আৰু শুদ্ধ তাত কোনো কপটতা নাথাকে মানুহৰ মাজত যিমান কাজিয়া পেচাল যুঁজ বাগৰ আদিৰ সৃষ্টি হয় তাৰ মূলতে আচলতে মানুহৰ মানসিক অভিলাষবোৰহে মানুহ স্বাৰ্থপৰ আৰু মানুহে সদায় নিজৰটোহে বিচাৰে মানুহে সদায় নিজৰ লাভটো বিচাৰে আৰু মানুহে নিজৰ লাভবিলা ভোগবিলা কামনা বাসনা আদিহে পূৰণ কৰিব বিচাৰে আৰু তাকে পূৰণ কৰিবলৈ যাওঁতে মানুহ স্বাৰ্থপৰ হৈ পৰে আমি যদি নিজকে খুব ভাল মানুহ বুলি ভাবি থাকো আমাৰ অন্তৰত কোনো হিংসা ঈৰ্ষা আদি ভাৱ নাই বুলি ভাবি থাকো তেনেহলে আমি নিজকে ভুলাবলৈ চেষ্টা কৰাৰ নিচিনাহে হ'ব পৃথিৱীত এনেকুৱা কোনো ব্যক্তি হয়তো নাই যাৰ অন্তৰত কেতিয়াও কোনো ধৰণৰ ঈৰ্ষাৰ ভাৱ ফুটি উঠা নাই আমি যদি কাৰোবাক প্ৰেম কৰো তেনেহলে আমি তেওঁৰ ক্ষেত্ৰত ঈৰ্ষাপৰায়ণ হৈও পৰো আমি প্ৰেম কৰা ব্যক্তিজনে আমাক এৰি আন কাৰোবাক প্ৰেম কৰিলে আমি নিশ্চয় ঈৰ্ষাত জ্বলি পুৰি মৰিম এইটো স্বাভাৱিক কথা কিন্তু যেতিয়া আমি কিবা এটা বাপ নাপালে বা আমাৰ সলনি আন কাৰোবাক নিৰ্বাচন কৰিলে ঈৰ্ষাত জ্বলি পুৰি থাকিব ধৰো তেনেহলে সেইটো বেয়া অৰ্থত ঈৰ্ষাপৰায়ণ খোৱা হ'ব এনেকুৱা ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবৰ বাবে আমি ঈশ্বৰৰ কাষ চাপিবলৈ শিকিব লাগে কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা জাকবে লিখা পত্ৰৰ 4 নম্বৰ অধ্যায়ত আমি বিশেষভাৱে আলোচনা কৰি আছো জাগতিকতাৰ কথা মানুহৰ পাপ অভিলাষ আদিৰ কথা আমি ইতিমধ্যে পালো যে জগতৰ সৈতে মিত্ৰতা কৰা মানে ঈশ্বৰৰ সৈতে শত্ৰুতা কৰাৰ নিচিনা কথা আমি জগতৰ লগত মিলি পৰা মানে ঈশ্বৰৰ বিৰুদ্ধে যোৱাৰ নিচিনা হয় এতিয়া আমি 4 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা পাঠ কৰিম আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি আমি পাঠ কৰি দিম মন দি শুনিব ইয়াত এনেদৰে লিখা আছে নাইবা শাস্ত্ৰে অনৰ্থক ৰূপে কয় বুলি তোমালোকে ভাবিছানে যি আত্মা তেওঁ আমাত বাস কৰাইছিল সেই আত্মাই অসূয়ালৈ হাবিয়াস কৰেনে কিন্তু তেওঁ মহা অনুগ্ৰহ দান কৰে আমি বাৰু নিজকে অতি ভাল সাধু লোক আমাৰ অন্তৰত কোনো ধৰণৰ ঈৰ্ষা হিংসা আদি নাই বুলি ভুলাই আছো নেকি আমি নিজকে ভাল বুলি ভাবি আছো নেকি বাৰু এবাৰ এগৰাকী মহিলাই এই বুলি কৈছিল মোৰ স্বামী বৰ ভাল তেওঁ মোক হিংসা নকৰে কিন্তু আমি ভাবো যদি স্বামীয়ে ভাৰ্যাৰ কাৰণে অলপো ঈৰ্ষা নকৰে সেই স্বামীত কিবা গণ্ডগোল আছে যদি স্বামীয়ে ভাৰ্যাক ভাল পায় তেনেহলে সেই স্বামীয়ে ভাৰ্যাৰ বাবে
হিংসুক আচৰণ কৰিব। ঈশ্বৰে এই বুলি জনাইছে যে তেওঁ নিজ সন্তানবোৰৰ কাৰণে হিংসুক। এইটো অৱশ্যে ভাল অৰ্থত হিংসুক, অৰ্থাৎ তেওঁৰ সন্তানবোৰক আনে কাঢ়ি লৈ গ'লে তেওঁৰ সহ্য নহ'ব। যেনেকৈ নিজৰ ভাৰ্যাগৰাকী আন পুৰুষৰ লগত গ'লে স্বামীৰ সহ্য নহ'ব। কিন্তু হিংসা যদি বেয়া অৰ্থত থাকে, যেতিয়া মণ্ডলীৰ কোনো এটা কমিটিলৈ আপোনাক নিৰ্বাচিত কৰা নহয়, নাইবা আমি কিবা এটা কাম কৰাৰ বাবে প্ৰশংসা বা নাম পোৱাৰ যোগ্য আছিলোঁ কিন্তু আমাক প্ৰশংসা কৰা নহয়, তেতিয়া হিংসা হয়নে বাৰু? ভাবি চাওকচোন। আৰু আমাৰ জিভাখনে যে সমাজখনত বিৰোধ আৰু দ্বন্দ্ব লগাই ফুৰে, সেই কথা জাকুবে কৈছে, আমাৰ এই সমস্যাবোৰৰ সমাধানৰ বাবে আমি যাব লাগিব প্ৰভু যীশুৰ ওচৰলৈ আৰু সমস্যাবোৰৰ কথা, সকলোবিলাক কথা তেওঁকেই ক'ব লাগিব। এতিয়া 6 নম্বৰ পদটো পঢ়িম। এতেকে শাস্ত্ৰে কয়, ঈশ্বৰ অহংকাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে। আমি এই কথাটো বাৰে বাৰে কৈ আহিছোঁ যে ঈশ্বৰ অনুগ্ৰহৰ আকৰ। তেওঁ যে কিমান অনুগ্ৰহশীল সেইটো আমি অনুমান কৰিবই নোৱাৰোঁ। তেওঁৰ অনুগ্ৰহ উপচি পৰা অনুগ্ৰহ। অনুগ্ৰহ মানে উপযুক্ত নোহোৱা স্বত্তেও লাভ কৰা আশীৰ্বাদ। যি আশীৰ্বাদ পোৱাৰ আমি আচলতে যোগ্য নহয়, তেনেকুৱা আশীৰ্বাদ যদি আমি পাওঁ, সেইটো অনুগ্ৰহ। কিন্তু ইয়াক আমি প্ৰেম কাৰ্যত প্ৰকাশ পোৱা বুলিও ক'ব পাৰোঁ। অৰ্থাৎ কাৰ্যত প্ৰকাশ পোৱা প্ৰেম হৈছে অনুগ্ৰহ। ঈশ্বৰে আমাক প্ৰেমেৰে পৰিত্ৰাণ দিয়া নাই। তেওঁ নিজৰ পুত্ৰকে আমালৈ দান কৰিলে আমাৰ বাবে ক্ৰুচত মৰি দিবলৈ। তেওঁৰ অনুগ্ৰহৰ দ্বাৰাহে আমি পৰিত্ৰাণ পাওঁ। তেওঁৰ অনুগ্ৰহ শেষ নহয়, অন্ত নপৰে। আপুনি হয়তো ক'ব পাৰে, মই ইমান বেয়া, মোৰ ভিতৰখন একেবাৰে গেলাপচা, অতি পাপপূৰ্ণ। তেনেহ'লে আপুনি তেওঁৰ ওচৰলৈ যাওক আৰু আপোনাৰ ভিতৰখন পাপপূৰ্ণ বুলি আপুনি তেওঁক জনাওক। আৰু সেই অৱস্থাৰ পৰা ৰক্ষা পৰিবলৈ তেওঁৰ অনুগ্ৰহ আপুনি বিচাৰক। তেওঁ আপোনাক অনুগ্ৰহ প্ৰদান কৰিব। তেওঁ জীৱন্ত খ্ৰীষ্ট। তেওঁ পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আপোনাৰ মোৰ বাবে নিবেদন কৰি আছে। কিছুমান লোকে ভাবিব পাৰে, ঈশ্বৰৰ অনুগ্ৰহ উভৈনদী হৈ থকাটো সঁচানে? পৃথিৱীত যিমানবিলাক ঔষধ আছে, সেইবোৰ ঔষধেও এজন বেমাৰীক সুস্থ কৰিব নোৱাৰে। গোটেই পৃথিৱী উপচি থাকিলেও মাত্ৰ এজন বেমাৰী সুস্থ হ'ব নোৱাৰে, যেতিয়ালৈকে তেওঁ ঔষধ নাখায়। ঔষধ খাব লাগিব সুস্থ হ'বৰ বাবে। ঠিক একেদৰে ঈশ্বৰৰ অনুগ্ৰহ আছে, উপচি আছে। আপুনি সেই অনুগ্ৰহ আঁকোৱালি ল'ব লাগিব। সন্মুখত অতি পৰিষ্কাৰ পানীৰ নিজৰা এটা থকা স্বত্তেও কোনো মানুহ পিয়াহত মৰিব পাৰে, যদিহে সেই মানুহজনে সেই পানী নাখায়। সেই পানী গ্ৰহণ কৰিব লাগিব জীৱন বচাবলৈ হ'লে। এই পৃথিৱীত বহুতো লেতেৰা মানুহ আছে বুলি আপুনি জানো চাবোন আৰু পানীক গালি সপনি পাৰে? আপুনি চফা হ'বৰ কাৰণে প্ৰচুৰ পৰিমাণে চাবোন আৰু পানী এই পৃথিৱীত আছে। ঈশ্বৰে গৰ্বী লোকক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ লোকক অনুগ্ৰহ দেখুৱায়। আমাৰ নিচিনা লেতেৰা দুৰ্বল পাত্ৰতেই ঈশ্বৰৰ অনুগ্ৰহ আমি কঢ়িয়াব লাগিব। আৰু সেই পাত্ৰ হৈছে নম্ৰতাৰ পাত্ৰ। আৰু নম্ৰ লোকেই ঈশ্বৰৰ অনুগ্ৰহ আনলৈ কঢ়িয়াই নিব পাৰে। 7 নম্বৰ পদ। এতেকে তোমালোক ঈশ্বৰৰ বশীভূত হোৱা, কিন্তু শয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। প্ৰিয় শ্ৰোতা, যেতিয়া আপুনি চিকিৎসাৰ বাবে কোনো এজন ডাক্তৰৰ ওচৰলৈ যায়, তেতিয়া আপুনি সম্পূৰ্ণৰূপে নিজকে তেওঁৰ হাতত সমৰ্পণ কৰি দিব লাগে। কেতিয়াবা কোনোবা ডাক্তৰে আমাক প্ৰেছক্ৰিপশ্যন এখন যেতিয়া লিখি দিয়ে, তাত 6-7টামান ঔষধৰ নাম লিখি দিয়া দেখিলে তেওঁ আমাক বিষ দি মাৰিব খোজা যেন লাগিব পাৰে। কিন্তু আমি যদি তেওঁত ভৰসা ৰাখি সেই ঔষধবোৰ খাওঁ, তেনেহ'লে আমাৰ বেমাৰ ভাল হ'ব। আমি ডাক্তৰৰ হাতত নিজকে সমৰ্পণ কৰিলেহে আৰোগ্য হ'ব পাৰোঁ। এতেকে তোমালোক ঈশ্বৰৰ বশীভূত হোৱা। ঈশ্বৰৰ বশীভূত নোহোৱাকৈ আমি কেতিয়াও সলনি হ'ব নোৱাৰোঁ, পৰিৱৰ্তিত হ'ব নোৱাৰোঁ। কিন্তু শয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব।
আপুনি হয়তো সুধিব পাৰে, শয়তানকনো কেনেকৈ প্ৰতিৰোধ কৰিম? জাকুবে অতি ব্যৱহাৰিক দিশৰ পৰা কথাখিনি ক'ব। আমাক ইতিমধ্যেই কোৱা হৈছে যে আমাক ঈশ্বৰৰ অনুগ্ৰহৰ প্ৰয়োজন। নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে। অৰ্থাৎ আপুনি নিজৰ শক্তিৰে কেতিয়াও শয়তানক প্ৰতিৰোধ কৰিব নোৱাৰে। আমি মন্দ প্ৰভাৱেৰে আবৃত হৈ থাকোঁ। আমাৰ চাৰিওপিনে প্ৰলোভনৰ, পাপৰ পয়োভৰ। ঈশ্বৰে আমাক প্ৰয়োজনীয় অনুগ্ৰহ দান কৰে আৰু তেওঁৰ অনুগ্ৰহ কেতিয়াও শেষ নহয়। এই অনুগ্ৰহ তোমাৰ বাবেই। তুমি এই অনুগ্ৰহ গ্ৰহণ কৰা উচিত, এই বুলি ঈশ্বৰে কয়। আৰু শয়তানক প্ৰতিৰোধ কৰিবৰ বাবেও যি অনুগ্ৰহৰ প্ৰয়োজন, সেই অনুগ্ৰহ আমি ঈশ্বৰৰ পৰাই পাওঁ, যদিহে আমি তেওঁৰ বশ হওঁ। 8 নম্বৰ পদ, ঈশ্বৰৰ ওচৰলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ ওচৰলৈ চাপিব। হে পাপী মানুহ, তোমালোকৰ হাত শুচি কৰা। হে দুই মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা। ঈশ্বৰ আপোনাৰ হৃদয়ৰ দুৱাৰমুখলৈকে আহিব আৰু আহে, কিন্তু তাতকৈ আগবাঢ়ি তেওঁ নাহে। তেওঁ দুৱাৰত টুকুৰিয়ায়, কিন্তু আপুনি দুৱাৰ খুলি দি তেওঁক ভিতৰলৈ মাতিব লাগিব। একমাত্ৰ তেনেদৰেহে তেওঁ আপোনাৰ হৃদয়লৈ আহিব পাৰে। এবাৰ হেনো এজন বিখ্যাত খ্ৰীষ্টীয় বিশ্বাসীয়ে শয়তানৰ গালৈ এটা চিয়াঁহীৰ দোৱাত দলিয়াই দিছিল। কোনোবাই ক'ব পাৰে সেইটো পাগলৰ নিচিনা কাম বুলি, কিন্তু সেইটো পাগলামি নহয় যদিহে আপুনি শয়তানক প্ৰতিৰোধ কৰি আছে। জাকুবে আমাক এই কথাটো জনাই দিছে যে শয়তানক প্ৰতিৰোধ কৰাৰ উপায়টো হৈছে ঈশ্বৰৰ কাষ চাপি যোৱা। ঈশ্বৰৰ কাষ চাপি যোৱা। তেতিয়া শয়তান আপোনাৰ পৰা পলাই যাব, কাৰণ শয়তানে ঈশ্বৰৰ সংগ ভাল নাপায়। শয়তান আপোনাৰ কাষলৈ নাহে যদিহে আপুনি ঈশ্বৰৰ কাষৰ পৰা আঁতৰি নাযায়। যেতিয়ালৈকে কোনো এটা ভেড়াৰখীয়া আৰু ভেড়াৰ জাকটোৰ লগত থাকে, তেতিয়ালৈকে কুকুৰনেচীয়া বাঘে আক্ৰমণ নকৰে। আৰু ভেড়াৰখীয়াৰ যিমান বেছি ওচৰত থাকে, সিমানেই সি বেছি নিৰাপদ। হয়নে নহয় বাৰু কথাটো চিন্তা কৰি চাওকচোন। কিন্তু আমাৰ সমস্যাটো এয়েই যে আমি ঈশ্বৰৰ পৰা খুব বেছি দূৰলৈহে আঁতৰি গৈ থাকোঁ। 9 নম্বৰ পদ, ব্যাকুল হৈ শোক আৰু ক্ৰন্দন কৰা। তোমালোকৰ হাঁহি শোক হৈ যাওক আৰু তোমালোকৰ আনন্দ বিষাদ হৈ যাওক। কিছুমান পৰিস্থিতিত আমি দুখ কৰিব লাগে। আনন্দ কৰাৰ স্থান নাই। পাপ আমি কেতিয়াও সহজভাৱে ল'ব নোৱাৰোঁ। যদি কোনোবা খ্ৰীষ্টীয় বিশ্বাসীয়ে পাপৰ কথা সহজভাৱে লয় বা কয়, তেতিয়া আমি এনেকুৱা ধাৰণা কৰিব পাৰোঁ তেওঁ কিজানি কোনেও নেদেখা অৱস্থাত মনে মনে কিবা পাপত জড়িত হয় বা হ'ব পাৰে। প্ৰিয় শ্ৰোতা, আমি পাপ কেতিয়াও সহজভাৱে ল'ব নোৱাৰোঁ। যদি আমি পাপ কৰোঁ, তেতিয়া সেই বিষয়ে আমি দুখ কৰিবই লাগিব। কিন্তু বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে তেনে নকৰে, আৰু সমস্যাটো আচলতে তাতেই। আমি চাৰিওপিনে নানা ধৰণৰ শুভবাৰ্তা প্ৰচাৰৰ সভা আদি অনুষ্ঠিত হোৱা দেখি থাকোঁ, কিন্তু তথাপিতো আমি খ্ৰীষ্টীয় মণ্ডলীবোৰত পুনৰ জাগৰণ ঘটা দেখা নাপাওঁ কিয়? আমি ভাবোঁ ইয়াত জাকুবে আমাক বিশেষভাৱে চিন্তা কৰিবলগীয়া বিষয় এটা দিছে। আচলতে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত থকা পাপৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ সেই বিষয়ে শিক্ষা দি খ্ৰীষ্টীয় বিশ্বাসীসকলক মন পালটন কৰিবলৈ আহ্বান নিদিয়ালৈকে পুনৰ জাগৰণ আহিব নোৱাৰে। কিন্তু আমি এই বিষয়টো প্ৰায়েই অৱহেলা কৰি থাকোঁ। আমি আমাৰ পাপৰ বিষয়ে দুখ অনুতাপ কৰা উচিত। মণ্ডলীত লোকসকলক এই বিষয়ে আমি বিশেষভাৱে শিক্ষা দিয়া উচিত। 10 নম্বৰ পদ, প্ৰভুৰ আগত তোমালোকে নিজক নত কৰা, তাতে তেওঁ তোমালোকক উন্নত কৰিব। আচলতে আজি এইটোও এটা সমস্যা। আমি ভাবোঁ যে আমি অতি বুদ্ধিয়ক। আমি ভাবোঁ আমি অতি শক্তিশালী। আমি ভাবোঁ আমাৰ সামৰ্থ্য আছে। আমি ভাবোঁ আমি খুব ভাল। কিন্তু ঈশ্বৰে কৈছে আমাত একো ভাল নাই। আমাত থকা একো বিষয়েই তেওঁক আকৰ্ষণ কৰিব নোৱাৰে। অৰ্থাৎ আমাত একো ধাৰ্মিকতা নাই, যিটো ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হ'ব পাৰে। আচলতে আমাৰ যি গভীৰ প্ৰয়োজনীয়তা,
সেইটোৱেহে তেওঁক আমালৈ টানি লৈ আহে। আমাৰ অভাৱটো দেখিহে তেওঁ নিজে আগবাঢ়ি আহে। যদিহে আমি নিজে নিজকে নম্ৰ কৰিবলৈ ইচ্ছুক আৰু তেওঁ যাতে আমাক তুলিব পাৰে তেনে ঠাইত আঁঠু লওঁ, তেওঁ নিশ্চয় আমাক উন্নত কৰিব, তেওঁ নিশ্চয় আমাক তুলিব। এবাৰ এজন মানুহ সাগৰত ডুবি মৰিব ধৰিছিল আৰু এজন উদ্ধাৰকাৰী মানুহে তেওঁক উদ্ধাৰ কৰিবলৈ গৈছিল। কিন্তু সেই মানুহজনক উদ্ধাৰ কৰাৰ আগতে সেই উদ্ধাৰকাৰী মানুহজনক ঘুচা মাৰি অচেতন কৰি পেলাইছিল। তাৰ পিছতহে তেওঁ সেই মানুহজন উদ্ধাৰ কৰি আনিছিল। কিয় তেনেকুৱা কৰিলে বুলি সোধাত সেই উদ্ধাৰকাৰী মানুহজনে কৈছিল, ডুবিব ধৰা মানুহজনে ৰক্ষা পৰিবলৈ, নিজক বচাবলৈ নিজেই চটফটাই আছিল। যেতিয়ালৈকে মানুহজনে নিজক বচাবলৈ এৰি নিদিয়ে তেতিয়ালৈকে তেওঁক মই বচাব নোৱাৰোঁ। গতিকে বচোৱাৰ আগতে তেওঁক মই অচেতন কৰিব লগা হ'ল। আমি ভাবোঁ যে কেতিয়াবা ঈশ্বৰেও আমাক তেনেকুৱা ধৰণে আঘাত কৰে যাতে আমি নিজত ভৰসা কৰিবলৈ এৰি দি তেওঁতেই আশ্ৰয় লওঁ। তেতিয়াহে তেওঁ আমাক নিয়ন্ত্ৰণ কৰিব পাৰে। 11 আৰু 12 নম্বৰ পদ। হে ভাইবিলাক, তোমালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নকবা। যিজনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সুধবিচাৰ কৰে, তেওঁ বিধানৰ বিৰুদ্ধে কথা কয় আৰু বিধানৰ সুধবিচাৰ কৰে। কিন্তু তুমি যদি বিধানৰ সুধবিচাৰ কৰা, তেন্তে বিধান পালনকাৰী নহৈ বিচাৰকৰ্তা হৈছা। আপুনি যদি আন খ্ৰীষ্টীয় বিশ্বাসীৰ বিচাৰ কৰে, তেনেহ'লে আপুনি বিধান ভংগ কৰা হয়, কাৰণ আপুনি নিজকে বিধানৰ ঊৰ্ধত স্থাপন কৰি বিধান অৱহেলা কৰাৰ নিচিনা হয়। আন কথাত আমি এনেকৈও ক'ব পাৰোঁ, আপুনি নিজক কোন বুলি ভাবে? যদি আপুনি আন ভাইৰ বিচাৰ কৰে, তেনেহ'লে আপুনি নিজকে ঈশ্বৰৰ স্থানত বহোৱাৰ নিচিনা হয়। আজিকালি দুই ধৰণৰ মানুহে ঈশ্বৰৰ স্থান ল'ব বিচাৰে। প্ৰথমতে আমি ক'ব পাৰোঁ তেনেকুৱা পাপীবিলাকৰ কথা, যিবিলাকে এই বুলি কয়, মই ভাল, নিজকে ৰক্ষা কৰিবলৈ মই সমৰ্থ। প্ৰভু, আপুনি দিব খোজা পৰিত্ৰাণ মোক নালাগে, আপুনি আঁতৰি দিয়ক। মই নিজে উঠি গৈ আপোনাৰ কাষত বহিব পাৰিম। মই নিজে নিজৰ উদ্ধাৰকৰ্তা। কিন্তু প্ৰিয় শ্ৰোতা, ঈশ্বৰে তেওঁৰ বাক্যত কৈছে যে তেওঁহে একমাত্ৰ ত্ৰাণকৰ্তা। আৰু দ্বিতীয়তে আমি সেই মানুহৰ কথা ক'ব পাৰোঁ যিজনে নিজে আন মানুহৰ বিচাৰ কৰে। তেওঁ নিজৰ বিচাৰ নকৰে, কিন্তু বাকী সকলোৰে বিচাৰ কৰে। কিন্তু জাকোবে কৈছে যে বিচাৰ কৰাটো ঈশ্বৰৰ কাম। বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে প্ৰভু যীশুক অন্তৰতেই এনেদৰে কোৱাৰ নিচিনা হয়, আপুনি আঁতৰি দিয়ক, মই আপোনাক সহায় কৰি দিওঁ। আমি এখন বিচাৰ সভা পাতিম আৰু তাত ময়ো আপোনাৰ লগতে এজন বিচাৰক হ'ম। এৰা, নিজকে বিচাৰকৰ আসনত বহোৱা এনেকুৱা খ্ৰীষ্টীয় বিশ্বাসী বহুতো আছে। আপুনিও নেকি বাৰু? চিন্তা কৰি চাওকচোন। কিন্তু আমাক এই বুলিহে কোৱা হৈছে যে আমি নিজে নিজকহে পৰীক্ষা কৰি চোৱা উচিত আৰু প্ৰভুৰ আগলৈ নম্ৰভাৱে আগবাঢ়ি যোৱা উচিত। আৰু আমি মনত ৰখা উচিত 12 নম্বৰ পদটো, বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজনা মাথোন, তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ। কিন্তু চুবুৰীয়াৰ বিচাৰ কৰিবলৈ যি তুমিনো কোন? এৰা, বিচাৰ কৰিবলৈ আমাৰ আচলতে কোনো অধিকাৰ নাই। বিচাৰ কৰাৰ একমাত্ৰ অধিকাৰ আছে ঈশ্বৰৰহে। 13 নম্বৰ পদ পঢ়িম। এতিয়া চোৱাচোন, তোমালোকে বোলা, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ তাতে এবছৰ থাকি বেহা বেপাৰ কৰি লাভ কৰিম। আমি বহুতেই ভৱিষ্যতৰ কাৰণে ডাঙৰ ডাঙৰ পৰিকল্পনা কৰোঁ, কিন্তু অহাকালি কি হ'ব আমি নাজানো। তেনেহ'লে আমিনো কি কৰা উচিত? প্ৰভুৱে আমাক কি কয় শুনক। 14 নম্বৰ পদ। কালিলৈ কি ঘটিব তাক তোমালোকে নাজানা। তোমালোকৰ জীৱননো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাৱ, তোমালোক সেই ভাৱস্বৰূপ। জাকোবে আমাক কৈছে, ভৱিষ্যতে কি হ'ব আমি কোনেও নাজানো। জীৱননো কি? ভাৱস্বৰূপ। এই আছে, এই নাই। যাৰ কালি ৰাতিপুৱা কুঁৱলীয়ে চাৰিওফালে ঢাকি ৰাখে, কিন্তু ৰ'দ ওলোৱাৰ লগে লগে কুঁৱলী আঁতৰি যায়। আমাৰ জীৱনটো তেনেকুৱা, অতি অনিশ্চিত, ক্ষণস্থায়ী, পৰিৱৰ্তনশীল। ঈশ্বৰৰ পৰা আঁতৰি থাকি ঈশ্বৰক বাদ দি কটোৱা মানৱ জীৱন আচলতে ঈশ্বৰৰ এই বিশ্বজগতৰ ভিতৰতে এটা চৰম বিফল কাৰ্য। আন সকলোবোৰেই কিবা নহয় কিবা এটা উদ্দেশ্যত স্থায়ীভাৱে কাম কৰি থাকে। আকাশত সূৰ্যই উভৈ নদীকৈ শক্তিৰ যোগান ধৰে, আমি তাৰ ক্ষুদ্ৰ অংশ এটাহে ব্যৱহাৰ কৰি আছোঁ।
চন্দ্ৰটোৰো এটা বিশেষ কাম আছে, কিন্তু ঈশ্বৰ অবিহনে মানুহৰ জীৱন অৰ্থহীন, লক্ষ্যহীন, উদ্দেশ্যবিহীন। 60 বা 70টা বছৰ তেনেদৰে পাৰ হৈ যায় আৰু মানুহ মাটিৰ লগত মিলি যায়। 15 নম্বৰ পদ, তাৰ সলনি বৰং এই কথা কোৱা, প্ৰভুৰ ইচ্ছা হ'লে আমি জীয়াই থাকি এই কৰ্ম বা সেই কৰ্মকে কৰিম। এৰা, আমাৰ জীৱন ঈশ্বৰৰ হাতত আছে। 16 নম্বৰ পদ, কিন্তু এতিয়া তোমালোকে নিজ নিজ দৰ্প কথাত শ্লাঘা কৰিছা। এই সকলো শ্লাঘা মন্দ। মানুহে অহংকাৰ কৰাৰ কোনো স্থল নাই। যদি মানুহে অহংকাৰ কৰে সেইটো পাপ। 17 নম্বৰ পদ, এতেকে যিকোনোৱে সৎকৰ্ম কৰিবলৈ জানিও তাক নকৰে তাৰ পাপ হয়। আজি বহুতো মানুহে পাপ কৰি আছে, কিন্তু পাপ কৰি থকা বুলি গম নাপায়। যদিহে কিবা এটা কাম কৰাটো আপুনি উচিত বুলি জানে, কিবা এটা কৰিলে ভাল বুলি জানে কিন্তু নকৰে, তেনেহ'লে সেইটো পাপ। ভাল বুলি জানিও নকৰাটো পাপ। আমাৰ জীৱনটো চুটি, গতিকে বিৰোধ, দ্বন্দ্ব, ঈৰ্ষা আদিত আমাৰ সময় খৰচ কৰা উচিত নহয়। এইবোৰে জীৱন নষ্ট কৰে। আমি খ্ৰীষ্টলৈ আহিব লাগে। আমাৰ জীৱন তেওঁৰ হাতত উদঙাই দিব লাগে আৰু প্ৰকৃত অৰ্থত জীয়াই থাকিবলৈ আমি শিকিব লাগে। প্ৰভু যীশুৱে কৈছিল যে তেওঁ এই পৃথিৱীলৈ আহিছিল আমাক জীৱন দিবলৈ, প্ৰচুৰ জীৱন দিবলৈ, উপচি পৰা জীৱন দিবলৈ। যোহন 10:10 তেওঁ কি কৈছিল আমি স্পষ্টকৈ জানিব পাৰোঁ। প্ৰিয় শ্ৰোতা, তেওঁ আপোনাক সেই জীৱন দিব বিচাৰে। আপুনি আজি সেই জীৱন যাপন কৰি আছেনে? সেই উপচি পৰা জীৱন আপুনি প্ৰভুৰ পৰা গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আজি বহুতো লোকে পাপ কৰি আছে, যদিও সেই কথা গমেই নাপায়। যদি আমি কিবা ভাল কাম কৰা উচিত বুলি জানো, যদি আমি কোনো এটা পৰিস্থিতিত কোনো এজন লোকক কিবা এটা উপকাৰ কৰা উচিত বুলি জানো, কিন্তু তেনে কামটো কৰা উচিত বুলি জানিও যদি নকৰোঁ, তেনেহ'লে আমাৰ পাপ হয় বুলি অতি স্পষ্টভাৱে আমাক কোৱা হৈছে। আমাৰ জীৱনটো চুটি, আৰু এই চুটি জীৱনটো আমি কাজিয়া পেচাল, হিংসা, ঈৰ্ষা আদিৰ মাজত সময় কটাই নষ্ট কৰা উচিত নহয়। এইবোৰে আমাৰ জীৱনটো নষ্টহে কৰি পেলায়। আমি প্ৰভু যীশুৰ ওচৰ চাপি আহি এই সকলো দুৰ্বলতা স্বীকাৰ কৰি তাৰ বাবে ক্ষমা বিচাৰি তেওঁ বিচৰা ধৰণে জীয়াই থাকিবলৈ শিকা উচিত। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় দিয়াৰ বাবে। বিশেষকৈ পিতৃ, মই প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ আমাৰ দৰ্শকসকলে পাৰিলে তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা, আৰু সেইমতে যাতে তেওঁলোকে পৰিচালিত হ'বলৈ পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, আৰু তেওঁলোকৰ জীৱনৰ যোগেদি প্ৰভু যাতে তোমাৰ সাক্ষ্য তুলি ধৰিব পাৰিব, তেনে আশীৰ্বাদ কৰিবা। আৰু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত জ্ঞান বুদ্ধি সকলো প্ৰভু তুমি দান কৰিবা, আৰু তেওঁলোকৰ অভাৱ অভিযোগ প্ৰভু যদি কিবা আছে সেই সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰাৰ্থনা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জাকুবৰ পত্ৰত কাক প্ৰতিৰোধ কৰিবলৈ কৈছে? অপশ্যন এ, 2 মনৰ মানুহক, অপশ্যন বি, অসুচিক, অপশ্যন চি, পাপীক, অপশ্যন ডি, শয়তানক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।